এনেকে কৈছো মই বোলো হেই মাথা বেয়া হৈছে নি না কাপটো মই ৱাইফাই কৈছি অকনমান বেছি কৰি দিয়ে তাৰ পিছত এডিট কৰি হেই 250 পৰা 2 লাখ নমস্কাৰ মই কামৰুন নাহাৰ আপোনালোক আটাইলে পুনৰবাৰ নাহৰ কণ্ঠলৈ স্বাগতম জনাইছো আজি মোৰ লগত উপস্থিত আছে আকুত বিকুত আপোনালোকে ভিডিওটো চাই বহুত বেছি ইন্টাৰেষ্ট পাব আমোদ পাব গতিকে ফুল ভিডিওটো চাই থাকক স্কিপ নকৰিব দাদা মোৰ চেনেললৈ স্বাগতম আপোনাক নমস্কাৰ কি খবৰ খবৰ বহুতে ভাল আপোনাক লগ পাই বহুত বেছি ভাল লাগিছে যেহেতু আকুত বিকুত আমি সকলোৱে চাই থাকো গতিকে আপোনাকটো আকুত বিকুত হিচাপে সকলোৱে জানে মোৰ তাৰমানে এতিয়া যেটো ভাল নাম আছিল হেতু বাহিৰত গলাটো হেতু ইদি নামাতে কেৱল আকুত বিকুত তাৰমানে নামে চেঞ্জ হৈ গল গতিকে মই এতিয়া যেহেতু আপুনি আকুত বিকুত বুলি সকলোৱে জানে কিন্তু আপোনাৰ ব্যক্তিগত যেটো এটা হুকিয়া পৰিচয় আছে এই পৰিচয়টো আপুনি যদি আমাৰ দৰ্শকক দিয়ে হয়তো ভাল পাব জানিব চেষ্টা কৰিব তাকে মোৰ নাম সঞ্জয় শইকীয়া হয় কিন্তু বৰ্তমান যেহেতুকে আকুত বিকুত এটা পেজ আছে গতিকে সেই পেজটোৰ নামে দিয়া তাৰমানে মোক সকলোৱে চিনি পায় কিন্তু জানে বহুতে জানে সঞ্জয় শইকীয়া তথাপিও আপোনাৰ এই চেনেলটোত কৈ দিছো ধন্যবাদ মই আপোনাক পুনে সুধিব বিচাৰিম এই যে আপুনি আজি অসম ভিত্তিত মানে অসমত সকলোৱে চিনি পায় আৰু আপুনি বহুত বেছি জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে আপোনাৰ মেম্বাৰ নাই বুলি ক'লেও 242 কে সাগে মেবি তো আপোনাৰ ডাঙৰ এটা পৰিয়াল তাকে এই পৰিয়ালটো হোৱাৰ আগত যেটো এটা সৰু পৰিয়াল আছিল কিন্তু আজি বহুত ডাঙৰ এটা পৰিয়াল হ'ল এইটো এটা যে যাত্ৰা এই যাত্ৰাটো কেনেকে হ'ল আৰু কেনেকে মূৰত সোমালে আৰু কিমান কষ্ট কৰি আছে এটো একদম মানে এটো ভাষা নাইকিয়া মোৰ মানে একদম এটা সৰু পৰিয়ালৰ পৰা আহি আজি মোটামুটি 2,42,000 মোৰ ফলোৱাৰ্স হ'ল বহুত কষ্টকৰ হৈছে এইখিনি আজি যিখিনি মুহূৰ্তত মই উপস্থিত হৈছো প্ৰথমতে একচুয়ালি মই সৰুৰ পৰাই আছিল এটো কিন্তু মানে ইমানখিনি হ'ব বুলি মই ভবা নাছিলো কিন্তু প্ৰথম যেতিয়া ভিডিও ভাইৰাল হৈছিল তেতিয়া মানুহে তাৰ মানে আকোৱালি লৈছে আৰু বিশেষকে তাৰ কমেন্ট বিলাক মই পঢ়িছো আৰু কমেন্ট বিলাকত যেতিয়া মানুহ বিলাকে কৈছে একচুয়াল কমেডি এটো হে তেতিয়াৰ পৰা মই ভাবিছো নিশ্চয় কিবা এটা হয়তো মোৰ তাত আছে হয়তো কমেডিটো হয়তো মানুহে বিচাৰি পাইছে মই নিশ্চয় এই ক্ষেত্ৰটো মই আগবঢ়াই নিব লাগিব আৰু তেনেকে আহি আজি ইমানখিনি পাইছো ওকে কিন্তু মই যদি আপোনাক এতিয়া সুধো যে আপোনাৰ প্ৰথম ভিডিও ভাইৰেল হোৱা কোনটো ভিডিও আছিল আৰু কোনটো ভিডিওৰ কাৰণে আপুনি আজি আকুত বিকুত হিচাপে অসমৰ জনপ্ৰিয়তা অৰ্জন কৰিছে খেতু কথা ক'ব লাগিলে মই যেতিয়া পেজটো খোলা নাছিলো তাৰ আগতে মোৰ কেইবাটাও ভিডিও আপলোড ভাইৰাল হৈছিল কিন্তু মই বুলি কোনো নাজানে বা তেনেকুৱা ফেচটো চিনি পোৱা নাছিলে তেতিয়া আৰু যদি মই টাৰ্নিং পইণ্ট বুলি কওঁ তেতিয়া হলে আমাৰ বিয়া হোৱাৰ পাছত যেটো আটা ৰুটি ভিডিওটো আছিল 30 সেকেন্ডৰ ক্লিপ এটা আছিল সেই 30 সেকেন্ডৰ সেই ভিডিওটোৰ কাৰণে আজি ইমানখিনি মই হ'ব পাৰিছো আৰু খেতুৱে মই মানে সেই ভিডিওটোকে মই মানে বেষ্ট টাৰ্নিং পইণ্ট বুলি মই ক'ব বিচাৰো কিন্তু এই আটাৰ ৰুটি যেটো আছিল হয়তো হেতাতে ফেটস নাছিল আই থিংক নাছিল অকল ৰুটিটোহে দেখুৱা হৈছিল ৰুটি দেখুৱা হৈছিল এটো আসলতে আপোনালোকৰ অৰিজিনাল কন্টেন্টটো আছিল না হঠাৎ মানে কন্টেন্টটো হৈ গল এটো একচুয়ালি আমি ভিডিও নকৰা আগতে আমি প্ৰথমতে ৱাইফে মই হাঁহিছো আটা ৰুটিটো দেখা পাই আমি হাঁহিছো তাইও বনাব জনা নাই এই ৰুটিটো কাৰণ ৰুটিটো একচুয়াল আমাৰ হেৰি ৰুটি নহয় আমি যেটো খাও অসম হেতু নহয় এটো আছিল বিহাৰৰ আটা আছিল আটা বুলি কয় নে কি কয় সাতু গুৰু নে কি এটো ফ্ৰেন্ড এজনে দিলে তাৰ পাছত এতিয়া ৱাইফেও নাজানে গতিকে ইউটিউব চাবই লাগিব ইউটিউব চাই বনাওতে কি হৈছে আমি প্ৰথমতে আমি হাঁহিছো তাৰ পিছত মানে এই মুহূৰ্তটো মানে ভিডিও কৰি থো এই বুলি অকনমান ভিডিও কৰিছিলো আৰু সেই ভিডিওখিনিয়ে মই ফেসবুকত আপলোড দি দিলো একদম লগালগ পুৰা শেয়াৰ হৈ গৈছে আৰু বহুত ভিউজ আহিছে এতিয়া মই আপোনাক আৰু কথা হতো যে ব্যক্তিগত জীৱনৰ কথা অলপ সুধিব পাৰিম নেকি নিশ্চয় এই যে আপুনি ভিডিও বনাই কেৱল আপোনাৰ ফেসটো দেখায় কিন্তু ভয়েস কিন্তু দুজনৰ থাকে হয়
এটা মেল ক্যাৰেক্টাৰ আৰু এটা ফিমেল ক্যাৰেক্টাৰ গতিকে মেলটো আপুনি বাৰু গম পাইছো এই যে আপোনাৰ আৰত যে এগৰাকী ফিমেল ক্যাৰেক্টাৰৰ মানে ভয়েস থাকে নিশ্চয় তেখেত আপোনাৰ ওয়াইফ হয় নিশ্চয় আপুনি অন ক্যামেৰাত কিয় নানে তাৰ ৰিজনটো কি ৰিজন মানে মই অকনমান বেলেগতকে বেলেগ কৰিব বিচাৰো প্ৰথম কথা তাৰ পাছত আৰু এটো এটা কিন্তু ক্যাৰেক্টাৰ হয় নেপথ্যৰ ক্যাৰেক্টাৰটো বহুত ডাঙৰ ক্যাৰেক্টাৰ হয়তো বহুতে বুজি নাপায় কিন্তু কিছুমানে বুজি পায় এটো এটা যে ডাঙৰ ক্যাৰেক্টাৰ হয় আৰু মই দেখিছো প্ৰায় বিলাক আজিকালি ইউটিউবাৰ বা যিবিলাকে কন্টেন্ট ক্ৰিয়েটৰ হয় কেৱল ওয়াইফৰ ওপৰত নিৰ্ভৰ কৰি তাৰ মানে ভিডিও বনাই বা ভিউজৰ কাৰণে যি কোনো কৰে আছে একচুয়ালি ময়ো হেতু মই সাপোর্ট নকৰো ভাল নাপাও ময়ো মানে ওয়াইফক দেখুৱাই কিবা মানে ভিউজ অনাৰ এতিয়াও আহিব মই যিখিনি ভিউজ আহি আছে মই যদি ওয়াইফক দেখাও তাতকে দুগুণ আহিব ভিউজ কিন্তু অকনমান বেলেগতকে বেলেগ হয়তো অসমত হয়তো এনেকুৱা কোনো ভিডিও ক্ৰিয়েটৰ নাই হয়নে না সেই কাৰণে মই বেলেগতকে বেলেগ কৰিব গৈ আছো আৰু বহুত ৰিকুৱেষ্ট আহি আছে দেখাব লাগে নিশ্চয় দেখাম কম দিনত দেখা পাব ওকে এতিয়া আপুনি যেহেতু বিয়া পাতিছে আপোনাৰ এটা বাবু আছে তো আপোনাৰ বিয়াটো যদিও ভিডিওত কোনোবাই গম পাইছে তথাপি মোৰ চেনেলৰ থ্ৰুৱেদি মানুহে হয়তো কিছুমান থাকিব জানিবৰ কাৰণে চেষ্টা কৰিব আপোনালোকৰ বিয়াটো লাভ আছিল নে এৰেঞ্জ আছিল প্ৰথমতে লাভ তাৰ পিছত এৰেঞ্জ লাভ কাম এৰেঞ্জ ওকে কিন্তু এখেতৰ মানুহে কিন্তু কয় যে লাভ মেৰেজ কৰিব নালাগে মানে প্ৰবলেম হয় যুগ্ম জীৱনত আপোনাৰ তেনেকুৱা কিবা আহিছে নেকি লাইফত এটো লাভ মেৰেজ এৰেঞ্জ মেৰেজ বুলি কথা নাই এৰেঞ্জ মেৰেজৰটো প্ৰবলেম আহিব পাৰে কিন্তু প্ৰথম পতি পত্নীৰ মাজত বহুত বুজাবুজি লাগিব ইজনে সিজনক বুজি পাব লাগিব তেতিয়া হলে কোনো প্ৰবলেম নাই কেৱল যে লাভ মেৰেজতে প্ৰবলেম হ'ব এটা কথা কিন্তু লাভ মেৰেজত যিখিনি কথা বতৰা হয় এই প্ৰেমিক প্ৰেমিকাৰ মাজত বা ল'ৰা ছোৱালী দুজনৰ মাজত যিখিনি কথা বতৰা হয় কিন্তু বিয়াৰ পাছত কিন্তু সেইখিনি মেইনটেইন কৰাটো বহুত ডাঙৰ কথা গতিকে সেইখিনি যিসকলে পাৰিছে তেওঁলোক সুখী আৰু নহলে কিন্তু পস্তাব লাগিব আৰু বিয়া পাতি পস্তাব লাগিব এই ক্ষেত্ৰত আপুনি সুখী বুলি কয়নে পস্তাব বুলি ক'ব মই বহুত সুখী কাৰণ আমাৰ বহুত বুজাবুজি আছে ইজনে ইজনক বুজি পাওঁ তাইও মোক বুজি পায় ময়ো তাইক বুজি পাওঁ সেইখিনি মেইনটেইন থাকিলেহে সংসাৰ ভালকে চলিব কিন্তু মই আৰু এখিনিতে মই ক'ব বিচাৰিম যেহেতু আমি ভিডিও দেখা পাওঁ যে আপোনাৰ ঘৈণীয়েকজনী আপোনাৰ ওয়াইফজনীয়ে বহুত চুকা মানে আপুনি আপোনাক যি কয় আপুনি হেতুও শুনিব লাগে মানে আপুনি হেনেকা কৰিবলৈ বাধ্য হয় এটো আসলতে যেহেতু আপুনি কৈছে হ্যাপি বুলি তেতিয়া হলে আপুনি এটো ৰিল লাইফত কৰি আছে যে আপুনি ঘৈণীয়েকৰ কথা মতে উঠা বহা কৰিব লগা হয় একচুয়ালি হেতু এটা ক্যাৰেক্টাৰ হয় কিছুমান ভিডিওত যেনেকে তাই মোক দমাব বিচাৰে হেনুকুৱা বহুতৰ ক্ষেত্ৰত হৈ থাকে সমাজত আৰু আমি হেতুৱে দেখুৱা উপস্থাপন কৰো কেৱল হেতু ক্যাৰেক্টাৰ হয় কাৰণ আমাৰ ভিডিওৰ যিবিলাক কন্টেন্ট হয় এবিলাক হল একদম বাস্তৱ হয় সমাজৰ লগত জড়িত কন্টেন্ট হয় আমাৰ গতিকে হেতুৱে এটো হল ৰিয়েল লাইফ আৰু ৰিয়েল লাইফটো অকনমান আমাৰ বেলেগ সম্পূৰ্ণ বেলেগ খুব সুন্দৰ আৰু মই যেহেতু আপোনাৰ পেজৰ লগত আপুনি জড়িত আৰু মই পেজৰ থ্ৰুৱেদি আপোনাক ৰাইজে চিনি পায় কাৰণে আজি মই আপোনাক মাতিবলৈ হয়তো সুবিধাকণ পাইছো এই যে আপুনি পেজৰ লগত জড়িত হৈ আছে তাৰ উপৰিও আপুনি ব্যক্তিগত মানে হিচাপে এটা জবো কৰি আছে এই যে এই সময়খিনি কেনেকৈ মেনেজ কৰে যেহেতু আপোনাৰ সংসাৰো মেনেজ কৰিব লাগিব তাৰ পিছত সংসাৰ মানে আপুনি ওয়াইফকো সময় দিব লাগিব নিজৰ ঘৰবাৰী আছে নিজৰো আছে গতিকে এই সময়খিনি কেনেকৈ মেনেজ কৰে এখিনি একদম বহুত কষ্ট হৈছে মোৰ কাৰণ যিবিলাকে প্ৰাইভেট জব কৰে তেওঁলোকে গম পায় সময়টো গতিকে মই সেইখিনিও মেইনটেইন কৰিছো আৰু এফালে ভিডিওটো আপোনালোকে জানে বহুত কষ্ট হয় মেইনটেইন কৰাটো ডেইলি কন্টেন্ট ভাবিব লাগিব আজি কন্টেন্ট দিলো আকৌ কাইলৈ কন্টেন্টটো মই আকৌ চিন্তা কৰিব লাগিব আকৌ মই মানে যি কোনো টাইমত মোৰ কন্টেন্ট নাহে মই অকনমান টাইম একদম পুৰা মৌন হৈ মানে কন্টেন্টটো চিন্তা কৰো একদম ভাবি গুনিহে দিব লাগে আজিকালি কাৰণ অকনমান মিস্টেক হৈ গলে বহুত সোশ্যাল মিডিয়াৰ মানে বহুত বেয়া কথা তাৰ মাজতে একদম এফালে ডিউটিও
আজি যদি ৰাতিপুৱাই যাব লাগে কালি আকৌ সন্ধিয়া যাব লাগে এনেকুৱা ডিউটি গতিকে তাৰ পৰা আহি যিমানখিনি পাৰো মই ৰুমটোৰ ভিতৰতে একদম ভাল কন্টেন্ট এটা দিবৰ কাৰণে চেষ্টা কৰো তাতে এডিটিংত সময় লাগে কষ্ট কৰি আছো আৰু এই কষ্টখিনি কৰিব পাৰিছো একমাত্ৰ মোক মৰম আৰু বহুত মৰম পাইছো মই কম দিনত আশীৰ্বাদৰ কাৰণে মই সাহস পাইছো এইখিনি কৰি যাবৰ কাৰণে মই এতিয়া যদিও সুধিব পাৰিম নে নাই নাজানো যদি ক'ব পাৰে আপুনি কৈ দিব যে আপুনি পেজ এটা চলাই আছে ইমান ডাঙৰ এটা আপোনাৰ ফেমিলি পৰিয়াল গতিকে তাৰ পৰা যে আপুনি আৰ্নিং কৰি আছে কিমান টকা আৰ্নিং কৰি আছে আৰু এই পেজটো চলাই মানুহে বেলেগ জব বা চাকৰি নকৰাকে পেজটোৰ জৰিয়তে সংসাৰ মানে বচাব পাৰিব সংসাৰ চলাব পাৰিব নেকি পাৰিব যদি একদম ভালদৰে যদি এই সোশ্যাল মিডিয়াৰ লগত যদি জড়িত হয় নিশ্চয় পাৰিব কাৰণ এটো এটা বহুত ডাঙৰ প্লেটফৰ্ম হয় বহুত ডাঙৰ প্লেটফৰ্ম হয় যদি আহিব বিচাৰে মানে এই প্লেটফৰ্মটোত নিশ্চয় এটা আৰ্নিং এটা পায় কিন্তু ভাল কাম কৰিব লাগিব দুই প্ৰকাৰ আছে এক ভাল কাম কৰি এক বেয়া কাম কৰি এটো এতিয়া নিজৰ লগত কথা নিজৰ ব্যক্তিত্বৰ লগত কথা আপুনি কোনটোৰ জৰিয়তে আপুনি আৰ্নিং কৰিব কোনটোৰ জৰিয়তে সোশ্যাল মিডিয়াত নামিব খেতুৰ ওপৰত কথা কিন্তু এটা ভাল এটা ইনকাম এটা হয় বুলি মই ভাবো আপোনাৰ যেটো ফাৰ্স্ট পইচা আহিছিলে চেক আহিছিলে কিমান টকা আহিছিলে সেইটো আহিছে আৰু তোবা কিমান আছিলে ওকে মই আৰু এটা কথা সুধিম যিহেতু আপুনি ফেসবুকত বহুত ধৰণৰ ভিডিও দি থাকে কেতিয়াবা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে নেকি আপুনি আৰু সোশ্যাল মিডিয়াত ধৰক সবৰে ৰাইটস আছে কমেন্ট কৰাৰ ভাল কমেন্টও কৰিব বেয়া কমেন্টও কৰিব তাৰ মাজত আপোনাৰ লাইফত তেনেকুৱা কিছুমান সিচুৱেচন আহিছে নেকি যে আপুনি বহুত মেন্টালি হ্যাৰাসমেন্ট পাবলগীয়া আহিছে কেনেকুৱা মই যেতিয়া ভিডিও ভাইরাল হোৱাৰ পাছত মোটামুটি এমাহ দুমাহ মান পাছত কন্টিনিউ দি আছো ভিডিও এটা ভিডিওত তাৰমানে মই এজনী ছোৱালীৰ ফেস দেখুৱাইছিলো ফেস দেখুৱা নাছিলো মই ইমান মানৰ পৰা কাটি ফেলে ভিডিওটোত লগাই ভিডিওটো আপলোড কৰিছিলো কিবা খৰিহৰ ফুলৰ লৈ মই এটা ভিডিও বনাইছিলো হেতু বহুত মিলিয়ন ভিউজ হৈছে তাৰ পাছত এটো কমপ্লেইন আহিছিলে মোৰ ওপৰত সেই ছোৱালীজনীয়ে ঘৰৰ পৰিয়ালে হেৰি কৰিছিলে আৰু প্ৰথম সেই ধমকিটো প্ৰথম খাইছো গতিকে বেয়াও লাগিছিল আৰু মানে ভয়ও লাগিছিল গতিকে লগে লগে সেই ভিডিওটো ডিলিট কৰি আকৌ মানে মই সৰি খুজিব লগা হৈছে তাৰ পাছত কিন্তু আজিলৈকে আহিছে বিভিন্ন ভিডিওত বহুত ধমকি আহিছে ভিডিও ডিলিট কৰ কিন্তু সাহস পাইছো কেৱল মোৰ ফলোৱাৰ্স খিনি মৰম আৰু আশীৰ্বাদৰ কাৰণে মই সাহস পাইছো মানে মই সত্য পথত থাকিলে মানে মই ভয় নকৰো তে এনেকুৱা কিছুমান ভিডিওত মানে লগে লগে ফোন আহে আপুনি ভিডিও ডিলিট কৰক আপোনাৰ কথা বেয়া আছে এনেকুৱা কৈ দিয়া কিন্তু প্ৰতিটো হিচাপে আপুনি কেনেকুৱা ধৰণৰ ল্যাঙ্গুৱেজ ইউজ কৰে মই হেতু ল্যাঙ্গুৱেজ মোৰ ফালৰ পৰা বেয়া নাই মই যিমানখিনি পাৰো মই বুজাব চেষ্টা কৰো মই বৰ্তমান সত্যৰ ওপৰত আছো যেটো হয় মই সেইটোৱে কম আৰু যেটো হয় তাৰ কাৰণে যদি মই কিবা যদি মই মোক যদি কিবা কৰে হেতু উপায় নাই মই ৰাজি আছো হাজু আছো মই ওকে আপুনি মাজতে ভিডিও দেখা পাইছে আপুনি মানে এংকৰ হিচাপেও ভিডিও বনাইছে নিউজ চেনেলৰ এংকৰ হিচাপেও আপুনি হেৰি কৰিছে ভিডিও বনাইছে এই যে এটা আপোনাৰ বিভিন্ন ধৰণৰ ক্যাৰেক্টাৰ আজি আপুনি হয়তো একদম অৰিজিনাল গাঁৱলীয়া হাজবেন্ড হিচাপে এটা ক্যাৰেক্টাৰ কৰিছে তাৰ পিছত কেতিয়াবা টাউনৰ হাজবেন্ড হিচাপেও ক্যাৰেক্টাৰ এটা কৰিছে কেতিয়াবা আৰু নিউজ পঢ়ি থকা এটা ভিডিও বনাইছে এই যে আপোনাৰ ক্যাৰেক্টাৰ আসলতে আপুনি এক্টিংটো এই পেজৰ পৰা স্টাৰ্ট কৰিছে নে তাৰ আগৰ পৰা এক্টিং কৰিম বুলি ভাবি আছিল এক্টিংটো মোৰ সৰুৰ পৰা আছে মই সৰুৰ পৰা মোটামুটি 20 পৰা 30 খন মান মই নাটক কৰিছো আৰু সবতে মই মানে ভাল লাগে কব গোটেই কেইখনতে মানে হিৰো আছিলো মই আৰু বহুত কেইখনত পুৰস্কাৰও পাইছো মই বেষ্ট এক্টৰ পাইছো গতিকে এটো মোৰ সৰুৰ পৰাই আছে মোৰ ব্লাডত আছে অভিনয়টো
আৰু আপুনি যেটো কলে এই মানে এংকৰ আকো গাঁৱলীয়া আকো এটা বেলেগ মুডত তাৰ মানে সেইটো হ'ল আকুত বিকুত প্ৰথম কথা সেইকনে চেনেলটো নামে আকুত বিকুত দিছো মানে যেতিয়া মনত যেটো আহে যেটো প্ৰয়োজন এই সময়টোত সেই বস্তুটোৱে মই দিবৰ কাৰণে চেষ্টা কৰো হেতু যদি এক্টিংৰ জৰিয়তে দিব লাগে এক্টিং কৰি দিও যদি হেতু এনাউন্সৰ হিচাপত দিব লাগে মই এনাউন্স কৰি দিও তে ৰিসেন্ট যোৱাকালি এটা এনাউন্স দিছিলো হেতু মোটামুটি 7000 8000 মান শেয়াৰ হৈছে মানে যেটো কনসেপ্টে যেনেকে পৰিবেশন কৰিলে মানে চলিব বা মানুহে আকোৱালি ল'ব বা যেনেকে পৰিবেশন কৰাটো বিচাৰে সেই কন্টেন্টটো মই সেই হিচাপত মই চেষ্টা কৰো আৰু হেতু কাৰণে হেতু কেতিয়াবা নিউজ এংকৰ হিচাপে দেখা পায় কেতিয়াবা এজন গাঁৱলীয়া একদম ফোডা মানুহ হিচাপে দেখা পায় কেতিয়াবা এজন সমাজৰ ষ্ট্ৰং মানুহ হিচাপে দেখা পায় হেতুৱে এতিয়া আপুনি যে এই যে ভিডিঅ'বোৰ কৰি আছে কেতিয়াবা এনেকুৱা ফিল হয় নে যে বহুত ডিপ্ৰেছনত গলো মই কাইলে কি কন্টেন্ট দিম বা পাব্লিকে কেনেকুৱা ভিডিঅ' পালে মানে মই পাব্লিকৰ সহাৰি পাম বা মৰমখিনি পাম পাব্লিকক হহুৱা বা মৰম পোৱাটো কিন্তু ইমান সহজ নহয় বহুত টান কথা গতিকে এনেকুৱা ডিপ্ৰেছনত যায় নেকি কন্টেন্ট বিচাৰিবলে বা কন্টেন্ট বিচাৰি আগতে নাছিলে আগতে ডিপ্ৰেছন বা এনেকুৱা পাজল হোৱা নাছিলে কিন্তু এতিয়া পাজলত পৰ কাৰণ যিমানে ফলোৱাৰ্স বাঢ়ি গৈছে যিমানে পৰিয়ালত সদস্য বাঢ়ি গৈছে এতিয়া মানে সকলোৰ ৰুচি অভিৰুচিবোৰ বহুত বেলেগ আগতে কম পৰিয়াল আছিল মানে মই যিখিনি উপস্থাপন কৰো ধুনিয়াকে আকোৱালি লৈছিলে কিন্তু এতিয়া তাৰ মানে এটা ভাল ভিডিঅটো মোটামুটি 80% ভাল কমেন্ট দিয়ে 20% বেয়া কমেন্ট দিয়ে বা আৰু এনেকুৱাও হয় হয়তো কোনোবা এটা কন্টেন্ট কাৰোবাৰ ভাল নালাগিব পাৰে গতিকে যিমানে মানুহ মাত্ৰেই মন এটা থাকে নিজৰ ৰুচি অভিৰুচি থাকে গতিকে যিমানে পৰিয়াল এতিয়া বাঢ়ি গৈ আছে সেইটো থাকিব কিন্তু তাৰ মাজতে চেষ্টা কৰি আছো কিন্তু মই যেহেতু ভিডিঅ'সমূহ চাই থাকো বা মই নিজে যেহেতু সোশ্যাল মিডিয়াত কাম কৰি আছো কেতিয়াবা আপুনি এনেকুৱা হয় নে যে এই যে আপুনি কাৰেন্ট বিলাক দি আছে ন আপুনি মানে যেটো সময় যি দিব লাগে আপুনি লগালগি হেতু বস্তু পোষ্ট কৰি দিয়ে তেনেকুৱা ভিডিঅ' আপুনি কিন্তু আপলোড কৰে এই ক্ষেত্ৰত আপুনি কেৱল মাত্ৰ আপুনি নিজে কৰে নে বড়ো মানে হেৰি লয় সহাৰি হিচাপে বা সাহাৰা হিচাপে লয় তাইৰো থাকিবই বা ওয়াইফৰ এখিনি সহযোগ নহলে ইমানখিনি কৰিব নোৱাৰিব কেতিয়াবা তাইও কন্টেন্টটো মনত পেলাই দিয়ে বলে এটোৰ ওপৰত এটা ভিডিঅ' বনাব লাগে বা এটোৰ ওপৰত মানুহে বিচাৰিব আৰু আজি এই সময়ত মোৰ পৰা কিবা এটা বিচাৰে কিবা এটা ঘটনা হ'ল মোৰ পৰা মানে ভিউৱাৰ্স সকলে বিচাৰে এওনো কি কয় বা কি হিচাপে লয় এই বস্তুটো বিচাৰে গতিকে যেতিয়া কিবা এটা ঘটনা হয় সমাজত বা প্ৰতি ডেইলি এই বস্তুটো মই একদম পজিটিভটো লৈ কেনেকে ৰাইজৰ আগত হেতু উপস্থাপন কৰিব লাগে হেতুৱে চেষ্টা কৰো মই আপোনাৰ সবত যিমানখিনি হয়তো ডায়লগ আপুনি ভিডিঅ' বনাইছে ডায়লগ ডেলিভাৰী দিছে তাত তাৰ মাজত হয়তো এনেকুৱা কিছুমান থাকে ন এটা ডায়লগ বা দুটা ডায়লগ মানে বহুত বেছি ফেমাস হয় আপোনাৰ কোনটো ডায়লগ বেছি ফেমাস হৈছে মোকতো এতিয়া বাহিৰত গলেহে হেতু গম পোৱা যায় এতিয়া মইতো গম নাপাওঁ কোনটো ডায়লগ ফেমাস হৈছে যেতিয়া মই বাহিৰত যাওঁ তেতিয়া মানে এই ভাইহাত বা সেই বস্তুটো আৰু সাইটমাৰ সেই বস্তুটো ভাল পাইছে সাইটমাৰ আৰু প্ৰথমতে এই ভাইহত আছিল সেই ওপৰত মই কেইবাটাও ভিডিঅ' বনাইছিলো তাৰ পাছত এতিয়া ৰিসেন্ট সাইটমাৰটো সেই বাক্যটো ভাল পাই আছে ওকে এই যে আপুনি ওয়ার্ল্ড কাপত এটা ভিডিঅ' বনাইছিলে বৌয়ে মানে কাপটো দলিয়াই দিছিলে ভাঙি পেলাইছিলে না কাপটো মই ভাঙিছিলো আপুনি ভাঙিছিলে আসলতে বৌয়ে মানে আসলে সেই কাপটোৰ কথা ভাবিছিলে না ওয়ার্ল্ড কাপ মানে কি হেতু বুজি পোৱা নাছিলে নাই হেতু একচুয়ালি কমেডিৰ জৰিয়তে মানে সেই সময়ত ওয়ার্ল্ড কাপ যেতিয়া হাৰিল ইন্ডিয়া ইমান ভাল খেলি থাকি হাৰিছে একদম গোটেই ভাৰতবাসী বহুত টেনশনত আছিল বহুত বেয়া লাগি আছিল আৰু আমিও ব্যতিক্ৰম নহয় ওয়াইফো মোতকে ওয়াইফে বেছি চাই খেল গতিকে বহুত বেয়া লাগি আছিল আৰু সেই বেয়া লাগিয়ে ভাবিছো এই বেয়া লগাৰ এইখিনিয়ে এটা কন্টেন্ট হ'ব পাৰে নেকি যেটো কন্টেন্টৰ দ্বাৰা মানুহে ভাল পায় অকনমান মুখত হাঁহি দিব পাৰো কাৰণ সেই সময়ত সব মানে অকনমান দুখ আৰু কষ্টত আছিল
গতিকে জানে তেখেতে খেলৰ বিষয়ে গোটেইখিনিয়ে জানে এটো জাস্ট এক্টিং মানুহক অকনমান খুৱাব দুখত অকনমান হাঁহি দিবৰ কাৰণে একদম চেষ্টা কৰিছিলো আৰু খেটোৱে কাপটো যেই সেই কাপটো লৈ আহিল সেই কাপটো এটা বহুত ডাঙৰ ইন্টাৰেষ্টিং তাৰমানে তাৰ যেতিয়া কন্টেন্টটো বিচাৰিলো কাপ ভাঙা এতিয়া কাপটো নতুন কাপ ভাঙবা নৰি হয়নে নহয় তেতিয়া মই মানে অকনমান এই পুখুৰীৰ পাৰত যাওঁতে এটা কাপ পৰি থকা দেখিছিলো হেৰে এই বাঁহৰ কাষত পেলাই দিয়ে ভাঙা কাপ তেতিয়া মই বিচনাতে ভাবছিলো কাপ এটাতো ভাঙবা লাগবো কি কৰো ৱাইফে কৈছি নতুন কাপ এটাই ভাঙি দিওঁ দে এনেকে কৈছো মই বোলো সেই মাথা বেয়া হৈছে নি মই বোলো এই মই কাপ এটা দেখিছিলো ৰাতিপুৱা সেই কাপটো চাগে আছোন একদম ৰাতিপুৱাই গেছি যাই তাতে কাপ এটা আছে সেই কাপটো বুটলি আনি ফেলে সেই কাপটোহে ভাঙছিলো আৰু বহুত আকোৱালি লৈছে সেই ভিডিঅ'টোৰ কাৰণে বহুতে ফোন কৰিছে বহুতে ভাল পাইছে কাৰণ সেই সময়ত সব কষ্টত আছিল সেই কষ্টত অকনমান সবে হাঁহিবৰ কাৰণে সুযোগ পাইছে আমাৰো ভাল লাগিছে সেইখিনি কৰি কিন্তু মইতো আহাৰ পিছত মই কৈছিলো আপোনাক যে সেই ভিডিঅ'টো চাই মই ফাৰ্ষ্টত ভবা নাছিলো যে আপুনি এটা পেজ চলাই আছে মই গম পোৱা নাছিলো তাৰ পিছত মই মানে পুৰা ইন্টাৰেষ্টত চাই আছো মানে সঁচা নেকি মানে ফাৰ্ষ্টত মই সঁচা বুলি ভাবিছো তাৰ পিছতহে গম পাইছো এটা পেজ চলাই আছে এটা মানে হেৰি হেটো যিমানখিনি পাৰো একদম তাৰমানে ৰিয়েলিষ্টিক কৰিব একদম বহুত ৰিয়েল হৈছে আপোনাৰ মোৰ যিসকলে মোৰ ভিডিঅ' চাই তেওঁলোকে গম পায় যিমান পাৰি ৰিয়েলিষ্টিক কৰিব যাওঁ অভিনয়ও একদম পুৰা ৰিয়েল অভিনয় কৰিব যাওঁ তাতে তাৰমানে হয় দুই এটা ভিডিঅ'ত অকনমান বেছি এক্টিং হৈ গৈছে কিন্তু যিমানখিনি পাৰো ৰিয়েল কৰো আৰু সেই ৰিয়েল কৰাৰ কাৰণে সেই ভিডিঅ'টো ধুনিয়াকে আকোৱালি লৈছে মোৰ আৰু এটা কথা মনত পৰিছে আপোনাৰ এই পূজাত যে আপোনাৰ বয়ে টি-শাৰ্ট কিনি দিছিল টি-শাৰ্ট এই টি-শাৰ্টটো এতিয়া আপুনি সেই বয়ে কিনি দিয়া টি-শাৰ্টটো কিন্তু পিন্ধি লৈ পূজা চাব গৈছিল কৈছো সেইখিনি সময়ত আপোনাৰ হেতুটো বৰ চইচ আছিল বাৰু হয় আপোনাৰ চইচ তেনেকুৱা আপোনাৰ চইচত কাপোৰ কিনি দিয়া নাছিল নে বয়ে মানে খেতু একচুয়ালি অনলাইন হেৰি কি কয় Amazon না কি এইবিলাকত বহুত কাপোৰ মানে তাই কিনি থাকে তাৰ পাছত সেই হেৰিটো আহিল চোলাটো আহিল মানে তাই কলা এই চোলাটো অৰ্ডাৰ দাও নেকি মই বলো কি কৰিম অৰ্ডাৰ দিলে আচ্ছা এবাৰ পূজাত এটো পিন্ধবা লাগবো মই বলো ঠিক আছে দে হয় না সেই হিচাপতে পিন্ধিলো আৰু একদম মানে পিন্ধাই নহয় পূজা চাবও লৈ গেল সেই চোলাটো দিয়া কিন্তু ভাইৰাল হৈছে হেতু আৰু সেই চোলাটো মই বেলেগে শেয়াৰ কৰিছিল আৰু কোনোবা হেৰি পোষ্ট মাৰিছে আপোনাৰ কিবা পইচাটো এমাউন্টটো কিবা আছিল কোনোবা জিৰো পাই দিছে যে তাৰমানে এমাউন্টটো কম হেতু মোটামুটি 250 টকা নে 300 টকা 350 টকা আছিল কিবা আছিল তেতিয়া মানে ৱাইফে কৈছি অকনমান বেছি কৰি দিয়ে তাৰ পিছত এডিট কৰি সেই 250 ৰ পৰা 2 লাখ 500 টকা এই হিচাপত কৰি দিয়া তো ইমানখিনি যে আপুনি হেৰি কৰিছে ভিডিঅ' বনাই আছে কন্টিনিউ কৰি আছে নিজৰ কামো মানে যেটো আপোনাৰ প্ৰাইভেট জবত চলাই আছে তাৰ পিছত নেক্সট পৰিকল্পনা আপুনি কি ভাবিছে নেক্সট বহুত আছে যিমানখিনি পাৰি মানে মই সমাজৰ কাৰণে ইচ্ছা আছে এতিয়া ৰিসেন্ট যোৱা কালি মই যিখিনি গুৱাহাটীত ফুটপাথত মই খুদিম বুলি ভাবিছিলো দুখীয়া মানুহখিনি আছে ঘৰবাৰী নাইকিয়া ফুটপাথতে তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে তেওঁলোকৰ কাৰণে মই যোৱা কালি কিবা এটা মোৰ সামৰ্থ্য অনুযায়ী দি থৈ আহিছো আৰু সমাজৰ কাৰণে কৰিবলগীয়া বহুত আছে মই যিমানখিনি পাৰি মই ভিডিঅ'ৰ জৰিয়তে দিম মই আৰু মোৰ যিটো সৰু ল'ৰা ছোৱালীৰ যিটো মই ভিডিঅ' বনাইছিলো পুলিচে ধৰি লৈ যাব এই ভিডিঅ'টো মানে বহুত কামত দিছে গতিকে মই ভাবিছো ভিডিঅ'ৰ জৰিয়তে আৰু মই কিমানখিনি কৰিব পাৰো এয়াই যথেষ্ট গতিকে এনেকে মই ভিডিঅ'ৰ জৰিয়তে যিমানখিনি পাৰি মই একদম সমাজৰ কাৰণে মই কাম কৰি যোৱাৰ মোৰ এটা পৰিকল্পনা কিন্তু এই ক্ষেত্ৰত আপুনি যেহেতু এটা সোশ্যাল মিডিয়াত কাম কৰে আপুনি পজিটিভ নেগেটিভ দুটা কথাই শুনিবলগীয়া হয় বা চাবলগীয়া হয় এটা আপুনি যে কৈছে যে সোশ্যাল মিডিয়া মানে সামাজিক কাম কাজত আপুনি ভিডিঅ'ৰ জৰিয়তে কৰিব কিছুমানত আপুনি কেনেকৈ কমেন্ট কৰিব যে জিহে কৰিছা আকৌ ভিডিঅ' কৰি দিব লাগে মানুহক দেখুৱাইছা বা শো অফ কৰিছা হেনেকুৱাটো আহিব পাৰে তেতিয়া আপোনাৰ উত্তৰটো কি হ'ব
আহে তেনেকুৱাও আহে এতিয়া ৰিসেন্ট আহিয়ে আছে তেনেকুৱা ভিডিঅ' মই পথাৰত খেতিয়কসকলক মই কিবা এটা দিছিলো সহায় নহয় মই সন্মান আৰু উৎসাহ দিছিলো এই বস্তুটোৱে কিছুমানে কি কৈছে সহায় কৰিছা বুলি এখন মই তেওঁলোকক তামোল এখন দিছো এই তামোলখনেৰে খেতিয়কক সহায় কৰাটো নুবুজে মই তেওঁলোকক সন্মান দিছো আৰু ভিডিঅ' কৰাৰ বহুতে ভাল নাপায় তেনেকুৱা ভিডিঅ' দিয়াটো ভিডিঅ' কৰিব নালাগে বুলি কয় কিন্তু মই ভাবো ভিডিঅ' কৰিব লাগে এইবিলাক এটা ভাল ভিডিঅ' ভাল বাৰ্তা যায় যদি এজন ল'ৰা ছোৱালীয়ে যদি সেই ভিডিঅ'টো চাই মোৰ ভিডিঅ'টো চাই খেতিয়কসকলক কিবা এটা দিছে সন্মান দিছে সেই বস্তুটো তেওঁলোকেও ল'ব মানে সমাজত মানে এই বস্তুটো লাগে ইজনে সিজনক সন্মান কৰাটো সহায় কৰাটো লাগে আৰু তেনেকুৱা সহায় কৰা এটা ভিডিঅ' যদি বনাই যদি সোশ্যাল মিডিয়াত দিয়া হয় তাৰ পৰা হয়তো বহুতে আকৰ্ষিত হ'ব বহুতে ইমপ্ৰেছ হ'ব বোলে ময়ো এইটো কৰিব পাৰো নেকি সেইটোৱে উদ্দেশ্য যদি তেনেকুৱা মন এটা লৈ আছে কৰিব পাৰে বা মোৰ পৰা যাতে প্ৰেৰণা লয় সেইটো আপুনিও যদি এতিয়া ভাল কাম কৰে নিশ্চয় আপুনি ভিডিঅ' বনাই সোশ্যাল মিডিয়াত দেখ বহুতে বেয়া পাব পাৰে কিন্তু দিব লাগে নহলে আজিকালি সোশ্যাল মিডিয়াত কিমান ধৰণৰ ভিডিঅ' আহে মানে দুখীয়া মানুহক আপুনি আপোনাৰ পেজৰ ওপৰতে লিখি দিছে সমাজৰ হকে মানে হাস্যৰসৰ জৰিয়তে সমাজৰ উন্নতিৰ স্বাৰ্থত এই যে আপুনি আকুত বিকুত আপোনাৰ পেজটোৰ নাম এই আকুত বিকুতটো মানে আপুনি আপোনাৰ মাথাত মানে আহিল কেনেকে আকুত বিকুত মানে মোৰ চিন্তাবিলাকে কিবা আকুত বিকুত আপুনি প্ৰথমতে ক'লে নহয় এইফালে এংকৰ ফালে আকৌ নিউজ চেনেলৰ এংকৰ সেইফালে আকৌ এজন বেলেগ কেৰেক্টাৰ মোৰ চিন্তাবিলাকে কিবা মানে ইটো চিন্তা আহি থাকে গতিকে মই ভাবিছো যে আকুত বিকুত এটা অৰ্থ আছে মানে ইটো মানে কিবা কিবি আৰু সেইকাৰণে আকুত বিকুতটো ৰাখিছো আৰু মই তাৰমানে এটা বিষয়ৰ ওপৰতে চিন্তা নকৰো এই যদি মই হেলিকপ্টাৰৰ ওপৰত চিন্তা কৰিছো হয়তো পিছ মুহূৰ্তত মই সেই চেণ্ডেলযোৰৰ সেই ফিটা পাতৰ কথা মোৰ মনত চিন্তা আহিব সেই আকুত বিকুত আৰু বহুত ধুনীয়া ডেফিনেশ্যন আপোনাৰ যে হওক বহুত ভিডিঅ'টো সামৰণিৰ দিশে আপুনি যে সময়কণ দিছে আৰু আপোনাক মই বহুত দিনৰ পৰা কণ্টেক্টত ল'ব বিচাৰি আছিলো বা মাতি আছিলো হয়তো সময়ৰ মানে সময় দিব পৰা নাছিলো তথাপিতো আজি সময় দিছে বহুত ধন্যবাদ আপোনাৰ বহুমূলীয়া সময় দিয়াৰ কাৰণে আৰু শেষত মোৰ নাহৰ কণ্ঠ চেনেললৈ কি ক'ব বিচাৰিব প্ৰথমতে ময়ো আপোনাক বহুত ধন্যবাদ জনাইছো আজি আপোনাৰ ষ্টুডিঅ'ত মাতি আনি এইখিনি কথা কোৱাৰ সুবিধা দিয়াৰ বাবে আৰু আপুনিও ভাল কাম কৰি যাওক আৰু যিসকলে চাই আছে তেওঁলোককো কৈছো এই চেনেলটো নাহৰ কণ্ঠ আপোনালোকে আঁকোৱালি লওক আপোনালোকে মৰম দিয়ক আশীৰ্বাদ দিয়ক যাতে এই চেনেলটো যাতে বহুত আগবাঢ়ি যায় আৰু যিমানখিনি পাৰি আপোনালোকৰ মৰম আৰু আশীৰ্বাদ পালে ভাল কাম কৰি যাবৰ কাৰণে উৎসাহ পাব গতিকে আপোনালোকৰ মৰম আৰু আশীৰ্বাদ নিতান্তই প্ৰয়োজন গতিকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব ফলো কৰিব যদি ফেচবুকত চাই আছে মই সেইখিনি আকৌ ধন্যবাদ আৰু আপোনালোককো মই কৈছো যদি আপুনি মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ এটা লাইক এটা কমেণ্ট এটা শ্বেয়াৰে মোক পৰৱৰ্তী ভিডিঅ' বনাত উৎসাহিত কৰে সহায় কৰে ধন্যবাদ ধন্যবাদ